গুৰুত্বপূৰ্ণ খবৰ আগন্তুক 4 দিন পৰ্যন্ত ৰাজ্যত অসহ্যকৰ গৰমে চলাব সন্ত্ৰাস ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে ৰাজ্যবাসীক আগন্তুক 4 দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব অতি ভয়াবহ পৰিস্থিতি ক'ত ক'ত গৰমে অধিক ৰূপত সন্ত্ৰাস চলাব ক'ত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব প্ৰতিটো তথ্যৰ প্ৰতিখন জিলাৰ তথ্য মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ মুহূৰ্তত ৰাজ্যত গৰমে লৈছে অতি ভয়ংকৰ ৰূপ আৰু গৰমৰ সন্ত্ৰাস চলিব আগন্তুক 4 দিন পৰ্যন্ত কোনো ধৰণৰ 5 দিন পৰ্যন্ত কোনো ধৰণৰ বৰষুণৰ আগজাননী নাই স্বাভাৱিক তাপমাত্ৰাতকৈ 3 পৰা 5 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হৈছে তাপমাত্ৰা প্ৰতিদিনে অত্যাধিক গৰমৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰতিখন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগন্তুক কেইবাদিনো অতি ভয়াবহ পৰিস্থিতিৰ সম্ভাৱনা আছে 13 সেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত নাই বৰষুণৰ কোনো ধৰণৰ আগজাননী গুৱাহাটীত আজিৰ তাপমাত্ৰা 35 ডিগ্ৰী সেলসিয়াছ যোৰহাটত আজি তাপমাত্ৰা হৈছে 36 ডিগ্ৰী সেলসিয়াছ প্ৰতিখন জিলাৰ তথ্য আগবঢ়াইছে বতৰ বিজ্ঞান কেন্দ্ৰই সামগ্ৰিক তথ্য মুহূৰ্তত দিছো নগাঁৱত তাপমাত্ৰা 39 ডিগ্ৰী সেলসিয়াছ ধুবুৰীত তাপমাত্ৰা হৈছে আজি 37 ডিগ্ৰী সেলসিয়াছ ৰাজ্যৰ প্ৰতিখন জিলাৰ শেহতীয়া তথ্য মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাক্সাত তাপমাত্ৰা হৈছে 36 ডিগ্ৰী সেলসিয়াছ আগন্তুক 5 দিন পৰ্যন্ত ৰাজ্যত নাই বৰষুণৰ কোনো ধৰণৰ আগজাননী মাজুলীত তাপমাত্ৰা হৈছে 36 ডিগ্ৰী সেলসিয়াছ লখিমপুৰত তাপমাত্ৰা 36 ডিগ্ৰী সেলসিয়াছ লখিমপুৰৰ পাছত উজনি অসমৰ ডিব্ৰুগড় জিলা ডিব্ৰুগড়ত আজি তাপমাত্ৰা 34 ডিগ্ৰী সেলসিয়াছ ডিব্ৰুগড়ৰ পাছত উজনি অসমৰ আন এখন গুৰুত্বপূৰ্ণ জিলা তিনিচুকীয়াৰ তাপমাত্ৰা 37 ডিগ্ৰী সেলসিয়াছ নলবাৰীত তাপমাত্ৰা 39 ডিগ্ৰী সেলসিয়াছ আৰু হাইলাকান্দিত তাপমাত্ৰা হৈছে আজি 37 ডিগ্ৰী সেলসিয়াছ ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰ সতৰ্কবাণী জাৰি কৰিছে তাৰ সমান্তৰালভাৱে এইকেইখন জিলাৰ পৰিস্থিতি অতি ভয়াবহ হোৱাৰ আশংকা ব্যক্ত কৰিছে কৰিমগঞ্জত তাপমাত্ৰা 37 ডিগ্ৰী সেলসিয়াছ শিৱসাগৰত আজি তাপমাত্ৰা 35 ডিগ্ৰী সেলসিয়াছ আগন্তুক 5 দিনলৈ ৰাজ্যত অসহ্যকৰ গৰম নাই কোনো বৰষুণৰ আগজাননী আমি ইতিমধ্যে উল্লেখ কৰিছো হোজাইত 39 ডিগ্ৰী গোৱালপাৰাত তাপমাত্ৰা 38 ডিগ্ৰী সেলসিয়াছে আজি চুব কাৰ্বি আংলঙত তাপমাত্ৰা সামগ্ৰিকভাৱে কাৰ্বি আংলঙৰ তাপমাত্ৰা কিছু কম কাৰ্বি আংলঙত তাপমাত্ৰা আজি 31 ডিগ্ৰী সেলসিয়াছ ৰাজ্যত গৰমে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক আৰু আগন্তুক 5 দিন পৰ্যন্ত ৰাজ্যত বৰষুণৰ কোনো ধৰণৰ আগজাননী নাই আৰু কোন জিলাত কেনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব সামগ্ৰিক তথ্য মুহূৰ্তত আমি দেখুৱাইছো গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাজ্যবাসীয়ে সাৱধান হৈ থাকিবলৈ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আমি মুহূৰ্তত ৰাজ্যৰ প্ৰতিখন জিলাৰ সামগ্ৰিক তথ্য আগবঢ়াইছো লখিমপুৰত তাপমাত্ৰা হ'ব আজি 36 ডিগ্ৰী সেলসিয়াছ ডিব্ৰুগড়ত তাপমাত্ৰা হ'ব 34 ডিগ্ৰী সেলসিয়াছ ডিব্ৰুগড়ৰ তাপমাত্ৰা এই মুহূৰ্তত জনাইছো ডিব্ৰুগড়ত 34 ডিগ্ৰী হ'ব তিনিচুকীয়াত 37 ডিগ্ৰী সেলসিয়াছ অসহ্যকৰ গৰমে ৰাজ্যত চলাব সন্ত্ৰাস আগন্তুক 5 দিন পৰ্যন্ত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব বতৰে